নমস্কাৰ বন্ধুসকল কুখন খোল খাই গ'ল মানে কালি পথাৰত লাগি আছো কুখন এবাৰ টঙনি আছো দুকুৰ মাওঁ আকৌ সিবাৰ টঙনি আছো আকৌ দুকুৰ মাওঁ সেইকাৰণে ঢিলা হৈ গ'ল আজি নতুনকৈ আকৌ হালিবলৈ বিচাৰিছো তাকে ভিডিঅ'টো চাই থাকিব আপোনালোকে মই কুখন হলালৈকে ধুনীয়াকৈ ভিডিঅ'ত দেখাই থাকিম আপোনালোকক দেই এইটো হৈছে মতা হাল বুলি কয় এইটো মতা হাল বুলি কয় কোনফালে মই কুৰখনৰ কোনফালে দিম মই হে দেখুৱাই থাকিম আপোনালোকক দেই চাই থাকিব কুৰখন এখিনি এনেকে খুন্দিয়াংকে থেতেলা খাই গ'ল অকণমান সেইখিনি চফা কৰি দিম আচলতে পানী তিতি থকা হয় যে হেৰি হৈ যায় কোমল হৈ যায় হলকি যায় আৰু কুৰখন হালি পিনি এতিয়া কমচে কম পানীত ডুবাই থৈ দিব লাগিব আধা ঘণ্টামান কি কাৰণে জানে নাই ডুবাই থৈ দিয়াটো এতিয়া এইবিলাক যে এনেকে বৰ হালকেইটা সোমোৱাই দিম এইবোৰ তিতি পিনি অলপ ফুলি যাব তেতিয়া কুৰখন আৰু টাইট হ'ব তাৰমানে হালকেইটা আৰু টাইট হৈ যাব এইফালে এইবোৰ যে চুচি দিছো অলপ এইফালে চুচি দিছো এফালে চুচি দিছো যে এনেকে এই হুৰে মই হালকেইটা সোমোৱাই দিম চাই থাকিব দেই বন্ধুসকল কুঁৱৰ নালটো মোৰ দীঘল মোৰ সমান ওখ হয় কেলেনো কুঁৱৰ নাল সদায় দীঘল হ'ব লাগে এতিয়া থিয় মাৰিব পাৰি কঁকালত নধৰে নালটো কুঁৱৰ নালটো যদি চুটি হয় হাউলি মাৰিবলগীয়া হয় যে কঁকালত পটকৈ ধৰে সেইকাৰণে ধুনীয়াকৈ বনাই লৈছোঁ বনাই লৈ আকৌ কুঁৱৰ নালটো দীঘল মোৰ কেমেৰামেন ভালকৈ চাই থাকিবা দেই কেমেৰা হেৰি কৰি পিনি য'ত ত'ত চাই নাথাকিবা ভিডিঅ'বোৰ ভালকৈ উঠিব লাগে এইকেইটাও চেণ্টাৰ যদি নপৰে নহয় কুৰখন ভালকৈ হাল নাখায় চেণ্টাৰ পৰিব লাগিব তেতিয়াহে হ'ব এইটো মতা হালটো দেখুৱাইছিলোঁ যে আপোনালোকক এইফালে দিম ওপৰফালে এইফালে তলফালে এটা দিব লাগিব এই তলত এটা এইবোৰ ভিডিঅ' সৰু ল'ৰাবোৰে নাচায় আৰু টাউনীয়া মানুহবোৰ নাচায় গাঁৱলীয়া যিবোৰ মানুহ খেতিয়ক মানুহ হয় সিহঁতেহে ভিডিঅ'বোৰ খুব ধুনীয়াকৈ চায় এইবিলাক মোৰ ভিডিঅ'বিলাক প্ৰায় গাঁৱলীয়া ভিডিঅ' হয়
এতিয়া অলপমানি মাৰি দিম। কিছুমান টাউনত বাস কৰি থকা মানুহবিলাকেও চায়, কাৰণ চব টাউনীয়া মানুহবিলাক হৈছে গাঁৱৰ পৰা গৈ পিনি চাকৰি ক্ষেত্ৰত থাকিবলগীয়া হৈছে, আৰু সেই সূত্ৰে আপোনালোকৰ কিছু টাউনৰ মানুহে চায়, কাৰণ খেতিয়ক হয়, পথাৰত খেতি নকৰিলেও বাম খেতি কৰিবলৈ হ'লেও এই চায় এইবিলাক ভিডিঅ'। কাৰণ কোৰখন হালাটো, কোৰখন যদি হালিব নাজানিলে মানে সেই মানুহটো মই মতা মানুহ বুলি নকওঁ। মাইকী মানুহে আজিকালি গাঁৱত কিছুমান মাইকী মানুহে কোৰখন বহুত ধুনীয়াকৈ হালে। এইবিলাক ভিডিঅ' চাব বন্ধুসকল, কিয়নো আজি মই আছোঁ কাৰণে এনেকৈ কোৰখন হলা দেখাই দিছোঁ। আৰু কিছুমান আমাৰ গাঁৱত আছে মাইকী মানুহ, কোৰ হলা কি আপোনাৰ সকলো কামেই কৰে, সকলো কামত পৰি নিদিয়ে। সেইবিলাকে মতা মানুহৰ কামো কৰে, মাইকী মানুহ আছে কিছুমান মতাই পাত্তাই নাপায় কোন সময়ত কি কাম কৰে। ভাত বনাব, চাহ বনাব, ৰুটি বনোৱা ৰুটি বনাব, সেই সময়তে কামো কৰি থাকে, ৰৈ নাথাকে। তেনেকুৱা মাইকী মানুহ 4ভাগৰ 1ভাগহে আছে বুলিয়ে ক'ব পাৰি। প্ৰায় গাঁৱত বেছি আছে। এইকেইটা আৰু মাৰিব লাগিব। এতিয়া এনেই অলপ মাৰি দিছোঁ, তাৰপৰা এইফালে মতা হালটো মাৰিব লাগিব। চব যতনে আছে। এনেকৈ ইয়াত মাৰি দিলে পকা ভাঙি থাকিব যে, চোতালখন মৰণা মাৰিবৰ কাৰণে মৰণা মাৰ জোখত পকা কৰি থৈছোঁ চোতালখন। 15-20 ভাৰমান মৰণা মাৰি পাৰি একেবাৰতে। এতিয়া বন্ধুসকল হৈ গৈছে বুলিয়ে ক'ব পাৰি। মই সেই হিলত মাৰিমগৈ। ভিডিঅ'টো ইমানখিনিতে দেখালোঁ, ফিনিচিংটো নেদেখাওঁ। ফিনিচিংটো বৰ ধুনীয়া হ'ব। ধন্যবাদ। জয় আই অসম।